যোৱাকালি যোৰহাটত ৰাজহুৱাভাৱে জুবিনৰ পৰিবাৰক যিজন ব্যক্তি ঢুকালে তেওঁৰ সকলোতকৈ নিকট আত্মীয়গৰাকীক যি ধৰণে কোৱা হ'ল যে তেখেতে বিয়া কৰোৱাৰ বাবেহে গাৰ কৈছে, তেখেতৰ জুবিনৰ ওপৰত কোনো অধিকাৰ নাই, এই কথাবোৰে যোৰহাটবাসী হিচাপে আমাক খুবেই লজ্জান্বিত কৰিছে। আমি খুব লাজ পাইছোঁ, খুব দুখ পাইছোঁ। জুবিন যদি যোৰহাটৰ সন্তান হয়, জুবিনৰ পৰিবাৰ যোৰহাটৰ বোৱাৰী নহয় নেকি? আমাৰ বোৱাৰীগৰাকীক এনেকৈ কোৱাৰ অধিকাৰ, কোৱাৰ ৰাইট, তাৰপিছত এজাক মানুহে হাত চাপৰি বজোৱাটো আমি সঁচাকৈ লাজ পাব লগা কথা। এটা গুৱাহাটীৰ পৰা যোৰহাট পাবলৈ 3 দিন লাগিব। বাই এয়াৰো যদি আনে, যোৰহাটততো আধা ঘণ্টা 1 ঘণ্টা ৰাখিলে নহ'ব, 2 দিন ৰাখিব লাগিব। এটা মৃতদেহ ইমান দিন ৰখাটো সম্ভৱ নেকি? জুবিনৰ নামত যোৰহাটত আমি গোট খাই, চৰকাৰে কৰক নকৰক, আমি এখন ক্ষেত্ৰ আমি জুবিনৰ নামত কৰোৱা হওক। যোৰহাটৰ সন্তান জুবিন গাৰ্গক মৃত্যুত অসমৰ সকলো অসমবাসীয়ে যেনেকৈ দুখ পাইছে, আমিও সেই দুখৰ একে সমভাগী। আমি বহুত দুখ পাইছোঁ। জুবিনক আমি এনেকৈ হেৰুৱাব লগা হোৱাটো আমাৰ বাবে, অসমবাসীৰ বাবে সঁচাকৈ দুৰ্ভাগ্যৰ কাৰণ। কিন্তু আমি বিচাৰিছিলোঁ যে জুবিনৰ শৈশৱৰ যোৰহাটত, জুবিনৰ সংগীত যাত্ৰাৰ কঠীয়াতলী যোৰহাটত জুবিনৰ শেষ শয়নৰ বাবে আমাৰ ব্যৱস্থা কৰা হওক। আমি বিচাৰিছিলোঁ, আমি সেই হিচাপে যোৰহাটৰ জিলা উপায়ুক্তৰ ওচৰত মই নিজে গৈ পেলাই, নিজে লাগি পেলাই আমি তেওঁলোকক অনুৰোধ কৰি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আমাৰ আবেদনো পঠাইছিলোঁ। কিন্তু তাৰ পাছৰ পৰা যোৰহাটত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যিটো কিন্তু আমি ভাল লগা নাই। এতিয়া যোৱাকালি যোৰহাটত ৰাজহুৱাভাৱে জুবিনৰ পৰিবাৰক যিজন ব্যক্তি ঢুকালে তেওঁৰ সকলোতকৈ নিকট আত্মীয়গৰাকীক যি ধৰণে কোৱা হ'ল যে তেখেতে বিয়া কৰোৱাৰ বাবেহে গাৰ কৈছে, তেখেতৰ জুবিনৰ ওপৰত কোনো অধিকাৰ নাই, এই কথাবোৰে যোৰহাটবাসী হিচাপে আমাক খুবেই লজ্জান্বিত কৰিছে। আমি খুব লাজ পাইছোঁ, খুব দুখ পাইছোঁ যে জুবিনৰ পৰিবাৰ, জুবিন যদি যোৰহাটৰ সন্তান হয়, জুবিনৰ পৰিবাৰ যোৰহাটৰ বোৱাৰী নহয় নেকি? আমাৰ বোৱাৰীগৰাকীক এনেকৈ কোৱাৰ অধিকাৰ, কোৱাৰ ৰাইট, তাৰপিছত এজাক মানুহে হাত চাপৰি বজোৱাটো আমি সঁচাকৈ লাজ পাব লগা কথা। এটা অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, জুবিনৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আমাৰ এই অপৰাধত তেখেতসকলে যাতে ক্ষমা কৰি দিয়ে। আমি খুব দুখ পাইছোঁ। আৰু জুবিনৰ যিকেইটা দাবী লৈ পেলাই আজি পথ বন্ধ কৰিছে, জুবিনৰ মৃতদেহ এদিনৰ কাৰণে, 1 ঘণ্টাৰ কাৰণে যোৰহাটলৈ আনক, এইটো সম্ভৱ নেকি? যিটো মৃতদেহ গুৱাহাটী এয়াৰপৰ্টৰ পৰা গুৱাহাটীত তেওঁৰ ঘৰ পাবলৈ 7-8 ঘণ্টা সময় লাগিছে, গুৱাহাটীৰ পৰা যোৰহাট পাবলৈ 3 দিন লাগিব। বাই এয়াৰো যদি আনে, যোৰহাটততো আধা ঘণ্টা 1 ঘণ্টা ৰাখিলে নহ'ব, 2 দিন ৰাখিব লাগিব। এটা মৃতদেহ ইমান দিন ৰখাটো সম্ভৱ নেকি? এইটো সাধাৰণ কথা এটা বুজি পেলাই যদি ডিমাণ্ড নকৰে, দাবী তেনেকুৱা এটা অদ্ভুত দাবীৰ কাৰণে যোৰহাটক ৰাইজক পণবন্দী কৰে, তাৰ বিৰোধিতা কৰি ৰাইজ ওলাই অহা উচিত বুলি মই ভাবোঁ। যে কেইজনমান এনেকৈ আৰু জুবিনৰ যিসকল জুবিন প্ৰেমী, জুবিনক ভাল পোৱাসকল, তেওঁলোককো মই অনুৰোধ কৰোঁ যে আৱেগেৰে এটা সিদ্ধান্ত নল'ব, আপোনালোকে চিন্তা কৰি চাওক। আৰু ইয়ালৈ যোৰহাটত তেখেতক সমাধিস্থ নকৰাৰ কাৰণে তেওঁৰ পৰিয়ালক আমি দুখ দিব নোৱাৰোঁ। তেওঁৰ বৃদ্ধ পিতৃ, তেখেতৰ অকলশৰীয়া পত্নী, তেওঁলোকৰ মন গ'লে মাহেকৰ মূৰত, 6 মাহৰ মূৰত বা মন গ'লেই এই সমাধিৰ কাষত বহি জুবিনক সোঁৱৰাৰ অধিকাৰৰ পৰা আমি বঞ্চিত কৰিমনে? মই জুবিন প্ৰেমীসকলক, যোৰহতীয়াসকলক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে এইটো গৌৰৱৰ অধিকাৰ হওক যে যোৰহাটৰ এজন সন্তানক অসমৰ সকলো মানুহেৰে ইমান বিশাল এটা ব্যৱস্থাৰে জুবিনক আঁকোৱালি লৈছে। যোৰহাটৰ মানুহে যেতিয়া জুবিনক অসমৰ মানুহ বুলি কৈছে, আমি তাত গৌৰৱান্বিত হ'বলগীয়া কথা নহয় নেকি? আমি সেই গৌৰৱৰ অধিকাৰী লওঁ। জুবিনৰ নামত যোৰহাটত আমি গোট খাই, চৰকাৰে কৰক নকৰক, আমি এখন ক্ষেত্ৰ আমি জুবিনৰ নামত কৰোৱা হওক। সকলো মিলি জুবিনৰ নামত আমি এনেকুৱা এটা অনুষ্ঠান গঢ়ি তোলোঁ য'ত ভৱিষ্যত প্ৰজন্মৰ বাবে জুবিনক ওচৰত পোৱাৰ, জীয়াই ৰখাৰ এটা সুবিধা থাকি যাব। আৰু মই শেষত আকৌ কওঁ যে এই বন্ধবোৰ প্ৰত্যাহাৰ হ'ব লাগে। এই দুখীয়া মানুহবোৰ, দিন হাজিৰা কৰা মানুহবোৰ, ৰাস্তাৰ কাষৰ কুকুৰবোৰ, যি জুবিনে খুবেই ভাল পাইছিলে, কুকুৰবোৰক জুবিনে ঘৰলৈ যাওঁতে প্ৰথমতে কুকুৰবোৰক খুৱাই বোৱাই সিহঁতক মৰম কৰিয়ে ঘৰৰ ভিতৰত সোমাইছিলে, ৰাতি লাগিলে 2টাই বাজক। আৰু এই জুবিনে ভাল পোৱা সেই জীৱ জন্তুবোৰ কিন্তু আজি ভোকত আছে, কাৰণ দোকান বজাৰ বন্ধ, হোটেল আদি বন্ধ। এই ৰাস্তাৰ কাষৰ কুকুৰবোৰে একো খাবলৈ পোৱা নাই, ৰাস্তাৰ কাষৰ ভিক্ষাৰীবোৰে আজি একো পোৱা নাই। হাজিৰা কৰা মানুহবোৰে, শাক পাচলি ব্যৱসায় কৰা মানুহবোৰক জুবিনৰ নামত কষ্ট দিলে জুবিনৰ আত্মাই শান্তি পাব নেকি? গতিকে জুবিনক যদি সঁচাকৈ জুবিনক ভাল পায়, গতিকে এইবোৰৰ পৰা ওলাই আহক, জুবিনৰ ভাল পোৱা কামবোৰ কৰক। জুবিন গাৰ্গে সদায় খাটি খোৱা মানুহৰ লগত আছিল, তেওঁলোকৰ কাৰণে গান গাইছিলে। আৰু আজি আমি কি কৰিছোঁ যে জুবিনৰ কাৰণে আমি কি কৰিছোঁ, সেই মানুহবোৰৰ মুখৰ ভাত আমি কাঢ়ি লৈছোঁ। গতিকে যোৰহাটবাসীৰ বাবে খুবেই দুখৰ কথা হৈছে। মই সকলো জুবিনক ভাল পোৱা মানুহকে মই খুব
সেৱা কৰি পেলাই মই হাতযোৰ কৰি পেলাই অনুৰোধ কৰিছোঁ তেখেতসকলে জুবিনে ভাল পোৱা কাম কৰক জুবিনৰ আত্মাই যদি শান্তি বিচাৰে ধন্যবাদ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 60030101 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅনেটাল ICU তথা মাল্টি স্পেশালিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা